মিয়াসকল বিদেশী বাংলাদেশী নহয়। মইতো কেতিয়াও হৈছে হয় বুলি কোৱা নাই, সদায় নহয় বুলিয়ে কৈ আছোঁ। কাৰণ তেওঁলোক আচলতে বাংলাদেশী নহয়, অসমত জন্মগ্ৰহণ কৰা মানুহ। গোটেই সোপাকে মিয়া বুলি চিনাক্ত কৰি খেদি দিয়া বা তেওঁলোকৰ বিৰুদ্ধে মানুহৰ হিংসা জগাই দিয়া তেওঁলোকৰ মতলব। ছাৰ, যিহেতু ৰাজ্যত বৃহৎভাৱে উচ্ছেদ চলি আছে, মিয়া বিতৰ্ক চলি আছে, সেই সংক্ৰান্তত আপুনি কি ক'ব বিচাৰে? প্ৰথম কথা হৈছে যে তেওঁলোকে এটা যুক্তি দিছে যে চৰকাৰী মাটিত বেদখল হৈছে আৰু বনভূমিত বেদখল হৈছে, গতিকে সেইবোৰৰ পৰা বেদখলকাৰীবিলাকক উচ্ছেদ কৰা চৰকাৰৰ কৰ্তব্য। কিন্তু উচ্ছেদ বস্তুটো শূন্যত হোৱা নাই। অসমখনত এটা বিশেষ পৰিস্থিতি আছে, কিছুমান সমস্যা আছে, সেইবোৰলৈ নোচোৱাকৈ কেৱল উচ্ছেদ কৰি থাকিলে চৰকাৰৰ প্ৰকৃত কৰ্তব্য সমাধা কৰা নহয়। উদাহৰণস্বৰূপে কিছুমান মানুহ তথাকথিত বেদখল কৰা ভূমিত 40-50 বছৰ দি বহি আছে। কি কাৰণে বহিব লগা হৈছে? এই গৰা খহনীয়া হৈ আহিল, বানে কিছুমান ঠাইত খেতি কৰিব নোৱাৰা অৱস্থা কৰিলে, আৰু আমাৰ বহু সংখ্যক ট্ৰাইবেল মানুহ, তেওঁলোকৰ তাহানিৰ পৰা ভূমিৰ অধিকাৰ অত্যন্ত দুৰ্বল হৈ আছে। তাৰ কাৰণ তেওঁলোক দায়ী নহয়, কিন্তু তেওঁলোক ইয়াৰ খিলঞ্জীয়া মানুহ, সেই সকলোকে উচ্ছেদ কৰা হৈছে। আৰু এইটো এটা এনেকুৱা কথা হৈছে যে উচ্ছেদৰ বাহিৰে চৰকাৰৰ আৰু কোনো কৰ্তব্য নাই। এইটো এটা অতি অদ্ভুত আচৰিত অস্বাভাৱিক কথা। গতিকে এই মাটি তেওঁলোকে বেদখলমুক্ত কৰিছে, তথাকথিত বেদখলমুক্ত, আচলতে সেইবোৰ কৰ্পৰেট কেপিটেলক, বাহিৰৰ বৃহৎ পুঁজি গতাই দিবৰ কাৰণে। গতিকে তেওঁলোকৰ উদ্দেশ্য আৰু মুখত কৰা ঘোষণা সম্পূৰ্ণ বেলেগ। ৰাইজে কথাটো উপলব্ধি কৰিব লাগিব আৰু চৰকাৰৰ যিটো নিৰ্মমতা, নিষ্ঠুৰতা, তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। অসমৰ বহু মাটি, চৰকাৰী ভূমি বহু সংখ্যক মিয়াই দখল কৰি আছে, বেদখল কৰি আছে। এই সংক্ৰান্তত মিয়া ক'ৰ পৰা আহিল, বা মিয়া সংক্ৰান্তত যিহেতু আজি গৌৰৱ গগৈয়ে কৈছে যে মিয়াসকলক অসমীয়া আখ্যা দিছে গৌৰৱ গগৈয়ে। নহয়, এইটো আমাৰ বহুদিনৰ পৰা ভুল ধাৰণা আছে যে এইবিলাক চব বাংলাদেশৰ পৰা আহিছে। কিন্তু তেওঁলোকক যদি সীমান্ত পাৰ কৰি দিয়া হয়, বাংলাদেশে তেওঁলোকক খেদি দিয়ে। কাৰণ তেওঁলোক আচলতে বাংলাদেশী নহয়, অসমত জন্মগ্ৰহণ কৰা মানুহ মিয়াসকল। কাৰণ গোটেইবোৰ বুলি নকওঁ, 99% ধৰা। কি কাৰণে? যে আচলতে তেওঁলোকৰ মাজত জন্ম নিয়ন্ত্ৰণৰ কোনো হেৰি নাই। কি কাৰণে নাই? চৰকাৰে তাহানিখনৰ পৰাই চৰ চাপৰি অঞ্চলত জন্ম নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা নাই, শিক্ষাৰ কোনো ব্যৱস্থা কৰি দিয়া নাই। ডক্টৰ ইলিয়াছ আলীয়ে তেওঁৰ জনবিস্ফোৰণ গ্ৰন্থত জনবিস্ফোৰণ নামৰ গ্ৰন্থ পৰিষ্কাৰকৈ বুজাই দিছে যে য'ত মানুহৰ সাক্ষৰতাৰ হাৰ কম, শিক্ষাৰ প্ৰভাৱ কম, তাতে জন্ম নিয়ন্ত্ৰণ একেবাৰে অকামিলা, তাতে মানুহৰ জনসংখ্যা বৃদ্ধি হয়। আৰু তাৰ ফলত হৈছে কি, য'ত আগতে 4জন মানুহ আছিলে, তাতে ধৰা 10 বছৰ ভিতৰত 40জন মানুহ হৈ যায়। আনহাতে আকৌ অসমীয়া যিবিলাক মানুহ আছোঁ আমি, তেওঁলোকৰ মাজত এটা হৈছে যে এতিয়া জন্ম কমাব লাগে। আনকি দুটা সন্তানো বহুতে কৰিব নোখোজে, এটাতে সন্তুষ্ট হৈ থাকে। গতিকে এফালে জন্ম নিয়ন্ত্ৰণৰ হাৰটো অতি অদ্ভুতভাৱে কমোৱা হৈছে, এফালে জন্ম নিয়ন্ত্ৰণৰ কোনো বাধা নাই। এই পৰিস্থিতি তেনেকুৱা হয়। গতিকে এই মানুহবিলাক গোটেই বিদেশী, বাংলাদেশী, এইটো ভুল প্ৰচাৰ। মিয়াসকল বিদেশী বাংলাদেশী নহয়। মইতো কেতিয়াও হৈছে হয় বুলি কোৱা নাই, সদায় নহয় বুলিয়ে কৈ আছোঁ। শেহতীয়াভাৱে আপুনি কৈছিলে মিয়াৰ বা উচ্ছেদৰ ক্ষেত্ৰত আপুনি 99%, 1% থাকিব পাৰে। সেইবিলাকক চিনাক্ত কৰিবলৈ চৰকাৰৰ কোনো সদিচ্ছা নাই। গোটেই সোপাকে মিয়া বুলি চিনাক্ত কৰি খেদি দিয়া বা তেওঁলোকৰ বিৰুদ্ধে মানুহৰ হিংসা জগাই দিয়া তেওঁলোকৰ মতলব। অসমীয়া বুলি যে কৈছে মিয়াসকলক গৌৰৱ গগৈ, সেই সংক্ৰান্তত কি ক'ব খোজে? এইটো আমাৰ সকলোৰে মত। অসমীয়াটো মই কোৱা নাই, গৌৰৱ গগৈ কোৱা নাই, জ্যোতিপ্ৰসাদ আগৰৱালাই বহুত দিন আগতে কৈছে মিয়াসকলক। আৰু কৈছে তোমাৰ বিষ্ণুৰাভে কৈছে,
ভূপেন হাজৰিকাই কৈছে কি কৈছে থলুৱা আৰু নতুন অসমীয়া নামটো দিছিলে বিশ্বজ্যোতি প্ৰসাদে গতিকে ভূপেন হাজৰিকাৰ মিঞা সৰকাৰৰ কথা কৈছে যে দুয়োটা পক্ষ মিলিহে এখন সুস্থ সুন্দৰ অসম গঢ়িব পাৰিব বাদ দি নহয়